নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে। নিতৌ এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। নিৰ্বাচনৰ সময়তে এক গৰম খবৰ। হয়, আপোনালোকে ঠিকেই শুনি আছে। পুনৰ ঘোষ লৈ ধৰা পৰিল চৰকাৰী বিষয়া। হয়, পুনৰ ঘোষ লৈ হাতেলতে ধৰা পৰিলে চৰকাৰী কৰ্মচাৰী। মণ্টু কলিতা নামৰ কৰ্মচাৰীজনক আটক কৰে দুৰ্নীতি নিবাৰক শাখাই। হয়, দুৰ্নীতি নিবাৰক শাখাৰ হাতত মণ্টু কলিতা। প্ৰধানমন্ত্ৰী গৃহ আবণ্টনৰ নামত ঘোষ লোৱাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বুলি ইতিমধ্যে এই প্ৰতিবেদনত জানিবলৈ পোৱা গৈছে। কলাইগাঁও উন্নয়ন খণ্ডৰ কৰ্মচাৰী আছিল মণ্টু কলিতা। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। আনহাতে অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰ 50,000 যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি। হয়, পুনৰ চাকৰিৰ এক বৃহৎ খবৰ ওলাইছে। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এক ডাঙৰ খবৰ। হয়, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে এক ডাঙৰ খবৰ। মহিলাসকলৰ বাবেও আছে এক ভাল খবৰ, জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে 1 লাখ নিযুক্তি সম্পন্নৰ পিছত পুনৰ 50,000 যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি। এই কথা এই প্ৰতিবেদনত জানিবলৈ দিছে হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ নিৰ্বাচনীত হৈ যোৱাৰ পিছত ৰাজ্যৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। হয়, নিৰ্বাচন হৈ যোৱাৰ পিছত কিন্তু প্ৰতিটো পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব। নিৰ্বাচনৰ পিছতেই আগষ্ট মাহত লাখপতি বাইদেউসকলে লাভ কৰিব 10,000কৈ টকা। ইফালে ৰেচন কাৰ্ডৰ প্ৰতিগৰাকীৰ হিতাধিকাৰীৰ কৰা হ'ব বীমাকৰণ। হয়, যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলক কিন্তু বিনামূলীয়াকৈ বীমাকৰণ কৰি দিব চৰকাৰে। নতুনকৈ দেশৰ 3 কোটি দৰিদ্ৰ লোকে লাভ কৰিব চৰকাৰী আৱাস গৃহ। আনহাতে মেট্ৰিক পাছ কৰা, হায়াৰ ছেকেণ্ডেৰী পাছ কৰা, BA পাছ কৰা ছাত্ৰীসকলে লাভ কৰিব চৰকাৰী ধন। হয়, এক ভাল খবৰ, এক ডাঙৰ খবৰ। ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কাজিৰঙা সমষ্টিৰ এটা ভোট গ্ৰহণ কেন্দ্ৰত EVMত এক ভয়ংকৰ তথ্য ফাদিল হৈছে। 7টা ভোটৰ বিনিময়ত EVMত বন্দী হ'ল 57টাকৈ ভোট। হয়, 7টা ভোটৰ পৰিৱৰ্তে কিন্তু 57টা ভোট ইতিমধ্যে পোল হৈছে বুলি এই EVMত ধৰা পৰিছে। ভোটদান কৰিছিল 7জন লোকে। 7জন লোকে মাত্ৰ ভোটদান কৰিছিল, কিন্তু EVMত দেখুওৱা হ'ল 57টাকৈ ভোট পোল হৈছে বুলি EVMত দেখুওৱা হৈছে। EVMত অধিক ভোট দেখুৱালে বৰহমপুৰৰ পহুকটা পানীগাঁও ভোট কেন্দ্ৰত। হয়, এই কথা ভোট কেন্দ্ৰৰ পৰা জানিবলৈ দিছে। পানীগাঁও 228 নং ভোট গ্ৰহণ কেন্দ্ৰত সংঘটিত হৈছে এই অঘটন। হয়, এক ডাঙৰ খবৰ, এক চাঞ্চল্যকৰ খবৰ। লগে লগে বন্ধ কৰি দিয়া হয় ভোট কেন্দ্ৰটোৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। হয়, জনসাধাৰণক কিন্তু ভোট বন্ধ কৰি দিয়া হয়। EVM মেৰামতি কৰি পুনৰ প্ৰায় 1 ঘণ্টাৰ মূৰত আৰম্ভ হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া, আৰু 1 ঘণ্টা জুৰি কিন্তু জনসাধাৰণে অপেক্ষা কৰি থাকে। ভোট দি ঘৰলৈ যোৱা 7জন লোকক ঘৰৰ পৰা মাতি আনি পুনৰ ভোট গ্ৰহণ কৰে কৰ্মচাৰীসকলে। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে একেলগে চাকৰি হেৰুৱাবলগীয়া হ'ব প্ৰায় 24,000কৈ শিক্ষকে। হয়, 24,000কৈ শিক্ষকে চাকৰি হেৰুৱাব লাগিব। ন্যায়াধীশ দেৱাংশ বাছাক আৰু ন্যায়াধীশ মহম্মদ চাব্বাৰ ৰচিদিৰ বিচাৰপীঠে দিয়ে এই ৰায়। কেৱল এয়ে নহয়, নিযুক্তি পোৱা এইসকল শিক্ষকে ঘূৰাই দিব লাগিব 8 বছৰৰ দৰমহা। 8 বছৰ ধৰি দৰমহা লাভ কৰিছিল, সেই দৰমহা কিন্তু ঘূৰাই দিব লাগিব। 4 সপ্তাহৰ ভিতৰত এই টকা ঘূৰাই দিব লাগিব শিক্ষকসকলে। হয়, চৰকাৰক কিন্তু এই টকা ঘূৰাই দিব লাগিব। প্ৰায় 23 লাখ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল 2016 চনৰ এক নিযুক্তি প্ৰক্ৰিয়াত। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগত। হয়, পশ্চিমবংগত
শিক্ষক নিযুক্তি কেলেংকাৰীক লৈ এক বৃহৎ ৰায় কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্বাচনৰ মাজতেই হাজাৰ হাজাৰ শিক্ষকে হেৰুৱাব লাগিব নিজৰ চাকৰি ইফালে 2016 চনত নিযুক্তি পাইছিল এইসকল শিক্ষকে হয় এইসকল শিক্ষকে কিন্তু 2016 চনত নিযুক্তি লাভ কৰিছিল উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় দি এই শিক্ষক নিযুক্তি অবৈধ বুলি ঘোষণা কৰিছে হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ন্যায়াধীশ দেৱাংশু বাছাক আৰু ন্যায়াধীশ মোহাম্মদ সাব্বাৰ ৰচিদৰ বিচাৰপীঠে দিয়ে এই ৰায়দান হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ তো ভিউয়ার্স ভিডিওটো ভাল পালে ভিডিওটোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ থ্যাংক ইউ জয় অসম।